কামৰূপ জিলাৰ অন্যতম শিক্ষানুষ্ঠান সাতগাঁও শিক্ষা নিকেতনৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মঙলবাৰে বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ যায়। বিগত 2016 চনত স্থানীয় শিক্ষিত যুৱক আটোৱাৰ ৰহমানৰ নেতৃত্বত কেইগৰাকীমান শিক্ষানুৰাগীয়ে অঞ্চলটোত শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে স্থাপন কৰা সাতগাঁও শিক্ষা নিকেতনৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অধ্যক্ষ আটোৱাৰ ৰহমানে। পতাকা উত্তোলনৰ পিছতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে বৰ্ণিল শোভাযাত্ৰা উলিয়ায়। প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। AIN লাইভ। ফেব্ৰুৱাৰী আমাৰ বিদ্যালয় সাতগাঁও শিক্ষা নিকেতনৰ প্ৰতিষ্ঠা দিৱস। এই দিনটোত 2016 চনৰ আজিৰ এই দিনটোতে আমি এই সাতগাঁও শিক্ষা নিকেতন নামেৰে এই জাতীয় বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ। আজি 10টা বছৰ সম্পূৰ্ণ হ'ল এই বিদ্যালয়খনত, আৰু এই বিদ্যালয়খনত আমি বহুতো কষ্ট ত্যাগ স্বীকাৰ কৰি গঢ় লৈ আহি এনেকুৱা এটা পৰ্যায় পাইছোহি। আমাৰ এই বিদ্যালয়খনত দুখন জিলা দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী আহি ইয়াত অধ্যয়ন কৰি আছে, আৰু এই দুয়োটা পশ্চিম দৰং আৰু পূব কামৰূপৰ বিভিন্ন আমাৰ ঠাইৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয়ৰ বিভিন্ন শুভাকাংক্ষী, শিক্ষক কৰ্মচাৰী প্ৰত্যেককে আজি এই প্ৰতিষ্ঠা দিৱসৰ চেগতে প্ৰত্যেককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এই অঞ্চলৰ প্ৰতিজন শুভাকাংক্ষী তথা চিন্তাবিদ ব্যক্তিৰ সহায় সহযোগিতাত, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সহায় সহযোগিতাত আমি এই বিদ্যালয়খন আৰু আগুৱাই যাম বুলি আশা আছে। আজিৰ এই দিনটোত বিশেষভাৱে বহুত দীঘলীয়া কাৰ্যসূচী কৰা নাই যদিও আমাৰ বিদ্যালয়ত আজি বিদ্যালয়ৰ ৰাতিপুৱা পতাকা উত্তোলন কৰা হয়, আৰু তাৰপিছত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰে এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। ইতিমধ্যে সেই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী সমাপ্ত কৰিছে। এইখিনি আজিৰ দিনটোৰ তাৎপৰ্য। নমস্কাৰ। আজি আমাৰ বিদ্যালয় সাতগাঁও শিক্ষা নিকেতনৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই বিদ্যালয়খন স্থাপন কৰাৰ লগত জড়িত সকলো মাননীয় সন্মানীয় ব্যক্তিসকল, বিদ্যালয়ৰ অধ্যক্ষ, অভিভাৱকবৃন্দ, গাঁৱৰ প্ৰতিজন ব্যক্তিকে আমাৰ বিদ্যালয়ৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আজি বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰতি সংগতি ৰাখি আমি সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছো, য'ত অসমৰ বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতি মহোৎসৱ প্ৰতিটো বিষয়ে আমি অন্তৰ্ভুক্ত কৰিবলৈ এক প্ৰয়াস কৰিছো, যাতে ছাত্ৰ-ছাত্ৰীসকলে অসমখনক বা অসমৰ কৃষ্টি সংস্কৃতিটো যাতে ভালদৰে ধৰি ৰাখিব পাৰে, তেওঁলোকে যাতে বুজি উঠে অসমৰ প্ৰতিটো বিষয়বস্তু, প্ৰতিটো কৃষ্টি সংস্কৃতি, তাৰ আমি এক সৰু প্ৰয়াস কৰিছো। আজিৰ এই 10 ফেব্ৰুৱাৰীৰ দিনটোতে আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আজি 9 বছৰ এইখন বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। খুবেই ভাল লাগিল। আগৰ পৰিৱেশটো আৰু এতিয়াৰ পৰিৱেশৰ মাজত বহুতখিনিয়ে উন্নত হৈছে। আজি আমাৰ খুবেই আনন্দৰ দিন। আজি আমাৰ বিদ্যালয়খনে 10 বছৰ অতিক্ৰম কৰিলে। এই আজিৰ অনুষ্ঠানত আজি ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। এই শোভাযাত্ৰাত আমাৰ অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ বিষয়ে ল'ৰা-ছোৱালীসকলক সাজপাৰেৰে আমি আগবঢ়াই নিছো, আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকক বুজাই দিছো যে কোনটো জনগোষ্ঠী কেনেকুৱা সাজপাৰ পৰিধান কৰে বা কেনেকুৱা আমি অসমত কৰিব লাগিব, প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ কৃষ্টি সংস্কৃতি, সেইটোৰ ওপৰত অকণমান তেওঁলোকক বুজাই কোৱা হৈছে। এইখিনি আৰু আমাৰ ভালে লাগিছে। আৰু আজি ইমান দিনৰ পৰা আমি এইখন বিদ্যালয়ত মই বিশেষ আজি 9 বছৰে এইখন বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। এই চেগতে বিদ্যালয়ৰ অধ্যক্ষ মহম্মদ আটোৱাৰ ৰহমান ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ, মোক এইখন বিদ্যালয়ত শিক্ষকতা কৰাৰ সুযোগ দিয়াৰ বাবে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।